এতিয়া আমি চাম এক্সাৰসাইজ 3.2 ঠিক আছে এতিয়া এক্সাৰসাইজ 3.2 আমাৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে প্ৰথম কোৱেশ্চনটো আমাক সুধিছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া কৰ্তলীয় সমতলত থকা এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি ঠিক আছে এতিয়া কৰ্তলীয় সমতল মানে কি কাৰ্টেছিয়ান কৰ্তলীয় মানে কাৰ্টেছিয়ান নহয় জানো এতিয়া কাৰ্টেছিয়ান প্লেন সমতল মানে প্লেন এতিয়া কাৰ্টেছিয়ান প্লেনত আমি এনেকৈ ৰেখা অংকন কৰোঁ হয় নহয় এইটো কি বুলি কোৱা হয় অৰিজিন এইটো কোৱা হয় এক্স ডেছ অ' এক্স মানে এইফালৰখিনি আমাৰ কি হয় ঋণাত্মক সংখ্যাখিনি হয় -1 -2 -3 এইফালে আহি গ'ল 1 2 3 4 এনেকৈ আৰু এইফালে কি হয় ৱাই হয় নহয় ওপৰখিনি আমাৰ ধনাত্মক যেনিবা 1 2 3 4 আৰু তলফালে থকাখিনি আমাৰ কি হয় এইডালক কি বুলি কয় ৱাই ডেছ হয় নহয় তলৰখিনি আমাৰ কি হৈ যায় ঋণাত্মক সংখ্যা হৈ যায় -1 -2 -3 -4 এতিয়া এইডাল এডাল ৰেখা আছে আমাৰ হয় নহয় এক্স ডেছ অ' এক্স আৰু এডাল ৰেখা আছে আমাৰ ৱাই অ' ৱাই ডেছ ঠিক আছে এতিয়া এক্স ডেছ অ' এক্স এই ৰেখাডাল অনুভূমিকভাৱে আছে হয় নহয় গতিকে ইয়াক কি বুলি কোৱা হয় অনুভূমিক ৰেখা বুলি কোৱা হয় অনুভূমিক ৰেখা ঠিক আছে ৱাই অ' ৱাই ডেছ এডাল কেনেকৈ আছে উলম্বভাৱে আছে হয় নহয় তাক কোৱা হয় উলম্ব ৰেখা বুজি পালা আৰু এই দুডালক একেলগে কি বুলি কোৱা হয় কি বুলি কোৱা হয় অক্ষ ৰেখা বুজি পালা অক্ষ ৰেখা বুলি কোৱা হয় দুডাল একেলগে বুজি পালা দুডালক একেলগে এডালক যদি অনুভূমিকভাৱে থকা দুডাল অনুভূমিক ৰেখা এক্স অ' এক্স ডেছডালক এক্স ডেছ অ' এক্সক আৰু ৱাই অ' ৱাই ডেছডালক কি বুলি কোৱা হয় উলম্ব ৰেখা আৰু দুডালক একেলগে কি বুলি কোৱা হয় অনুভূমিক ৰেখা অক্ষ ৰেখা ঠিক আছে প্ৰথম কুৱেশ্যনটো উত্তৰটো বুজি পালা 1 নম্বৰটো কুৱেশ্যন নম্বৰ 1 2 2 নম্বৰটো এই ৰেখাডালে সমতলখন সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি এতিয়া চোৱা এতিয়া এই ৰেখাডালে সমতলখনত 4টা অংশ সৃষ্টি কৰিছে এইটো এটা অংশ এইটো এটা অংশ এইটো এটা অংশ এইটো এটা অংশ হয় নহয় এতিয়া যদি এইটোক আমাৰ অংশটোক এইটোক 1 বুলি ধৰা এইটোক যদি 2 বুলি ধৰা এইটোক 3 বুলি ধৰা এইটোক 4 বুলি ধৰা হয় নহয় 1 2 3 4 এতিয়া এই চাৰিটা কি বুলি কোৱা হয় চুক বুলি কোৱা হয় চুক বা পদ বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় চুক বা পদ বুলি কোৱা হয় ঠিক আছে তাৰপিছত সুধিছে কি এই ৰেখাডালে পৰস্পৰ যিটো বিন্দুক ছেদ কৰে সেই বিন্দুৰ নাম কি এতিয়া পৰস্পৰ ছেদ কোনটো কৰিছে এইটো বিন্দুত ছেদ কৰিছে অ বিন্দুটোক হয় নহয় অ বিন্দুক অসমীয়াত কি বুলি কোৱা হয় মূল বিন্দু বা ইংলিছত কি বুলি কোৱা হয় অৰিজিনৰ পৰা আহিছে অ'টো বুজি পালা মূল বিন্দু বা অৰিজিন বুলি কোৱা হয় ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো চাম কুৱেশ্যন নম্বৰ 2টোত আমাক কি সুধিছে কুৱেশ্যন নম্বৰ 2টোত আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰ 3.14 তাত বি বিন্দুৰ স্থানাংক উলিয়াব লাগে ঠিক আছে প্ৰথমৰ 1 নম্বৰটো সুধিছে আমাৰ বি বিন্দুৰ স্থানাংক উলিয়াব লাগে একটোত কি সুধিছে বি বিন্দুৰ স্থানাংক বি বিন্দু কোনটো হয় ইয়াত বি এইটো নহয় জানো আমাৰ এইটো বি বিন্দু এতিয়া চোৱা স্থানাংক উলিয়াবৰ কাৰণে আমি জানো যেনিবা ধৰি লোৱা আমাৰ এটা ইয়াত এটা ৰেখা এটা যেনিবা কৰ্তীয় সমতল এখন দিয়া আছে ঠিক আছে ইয়াত এটা পইণ্ট আছে যেনিবা এই চাইডটো আমাৰ হৈ যায় কি এক্স আৰু এই চাইডটো আমাৰ ৱাই হয় নহয় এইটো অৰিজিন ৱাই অ' ৱাই ডেছ এক্স ডেছ অ' এক্স হয় নহয় এতিয়া এই পইণ্টটো যদি আমাক এটা পি দিয়া আছে এই পইণ্টটো যদি উলিয়াব লাগে আমি এতিয়া প্ৰথমতে কি লিখোঁ আমি ধৰি লোৱা ইয়াৰ পৰা ইয়াত 1 ইয়াৰ পৰা ইয়ালৈ যেনিবা দূৰত্বটো হৈছে তাৰ 2 একক ঠিক আছে প্ৰথমতে আমি কি লিখিম পিটো এক্সলৈ কিমান দূৰত্ব সেইটো চাব লাগিব আমি হয় নহয় অৰিজিনৰ পৰা এক্সৰ চাইডে আমি চাব লাগিব বা ৱাই এক্সিছৰ পৰা আমি এক্সৰ চাইডে চাব লাগিব এক্সলৈ কিমান দূৰত্ব আছে আমাৰ ইয়াত 1 প্ৰথমতে এক্সৰ ভেলুটো লিখিম তাৰ ৱাই ভেলুটো লিখিম ৱাই আমাৰ কি দিয়া আছে 2 হয় নহয় তেনেকৈ লিখিম আমি গতিকে ইয়াত যদি আমি চাওঁ প্ৰথম কুৱেশ্যনটোত যদি চাওঁ আমাৰ প্ৰথম কুৱেশ্যনটো আমাক কি দিয়া আছে বি পইণ্টটো আমি প্ৰথমতে কি লিখিব লাগিব এক্সৰ চাইডটো লিখিব লাগিব এক্স এতিয়া মাইনাছৰ চাইডে আছে হয় নহয় প্ৰথমতে বি বিন্দুটোৰ স্থানাংকটো কি হ'ব গতিকে এক্সৰ ভেলুটো আমাৰ কি হ'ব এক্স চাইডত -5 এক্স -5 দূৰত্ব আছে এক চাইডে আৰু ৱাই কি আছে আমাৰ ৱাই ফালে আমাৰ আছে দূৰত্বটো কিমান 2 হয় নহয় এইটো হয় নহয় জানো এইটো ৱাই ফালে 2 দূৰত্বত আছে আৰু এক্সৰ ফালে ইয়াৰ -5 দূৰত্বত আছে হয় নহয় গতিকে ইয়াৰ স্থানাংকটো কি হ'ব স্থানাংকটো বি স্থানাংকটো কি হ'ব -5 আৰু 2 হ'ব বুজি পালা
সিমিলাৰলি 2 নম্বৰটো যদি চাওঁ 2 নম্বৰত আমাক চি বিন্দুৰ স্থানাংক দিছে চি বিন্দুটো কি হ'ব পাৰিবা নাই এতিয়া চি বিন্দুটো আমাৰ কি আছে প্ৰথমতে এইটো চি বিন্দু আমাৰ সিটো প্ৰথমতে x ফালে কিমান আছে 5 হয় নহয় x ফালে আমাৰ কিমান আছে 5 আৰু y ফালে আমাৰ কিমান আছে -5 হয় নহয় 5 -5 কি হ'ব c বিন্দুৰ স্থানাংকটো c 5 -5 হয় নহয় 3 নম্বৰটো কিয় দিছে -3 আৰু -5 স্থানাংক চিনাক্ত কৰিব বিন্দুটো এতিয়া -5 -5 প্ৰথমতে x ফালে যাব লাগিব -5 কোনটো এইটো হয় নহয় এটা ইয়াত -5 আৰু কি আছে -5 সৰি -3 আমাক x ফালে কি হৈছে -3 এইটো -3 আৰু -5 মানে এইটো -5 হয় নহয় তে -5 আৰু -3 এইটো পইণ্ট আছে ই বিন্দুটো আছে গতিকে এই বিন্দুটোৰ নাম কি হ'ব আমাৰ ই 4 নম্বৰটো যদি চাওঁ 2 আৰু 4 ৰ স্থানাংক চিনাক্ত কৰিব বিন্দুটো 2 মানে আমি প্ৰথমতে এইফালে সোঁহাতে যাব লাগিব 2 আৰু -4 মানে তলফালে এইটো এই দুটা লাগি পিনি কোনটো বিন্দু আহিছে আমাৰ জি বিন্দুটো আহিছে জি 5 নম্বৰটো আমাক কি সুধিছে ডি বিন্দুটো ভুজ সুধিছে ভুজ মানে কি এতিয়া চোৱা x কোঅৰ্ডিনেটক আমাক কি বুলি কোৱা হয় ভুজ বুলি কোৱা হয় আৰু y কোঅৰ্ডিনেটক আমাক কি বুলি কোৱা হয় কুটি বুলি কোৱা হয় ঠিক আছে এতিয়া আমাক সুধিছে কি ডি বিন্দুটো ভুজ ডি বিন্দু কোনটো এইটো ডি বিন্দু হয় নহয় ডিৰ x কোঅৰ্ডিনেটটো কি হয় আমাৰ 6 গতিকে ভুজ কি হ'ব 6 6 নম্বৰটো কি সুধিছে আমাক h বিন্দুটো কুটি h ক'ত আছে আমাৰ h এইটো হয় নহয় এতিয়া ইয়াৰ ভুজ কিমান হ'ব ভুজটো হৈ যাব আমাৰ x ৰ সাইডটো ভুজ মানে -5 আৰু কুটি আমাৰ কি ইয়াত এইটো -3 হয় নহয় কুটিটো কি -3 তাৰ পাছত 7 টো আমাক কি সুধিছে l বিন্দুটোৰ স্থানাংক l বিন্দুটো ক'ত আছে l আছে এইটো হয় নহয় l এতিয়া x ৰ ফালে কিহত আছে 0 তে আছে হয় নহয় ইয়াৰ x কোঅৰ্ডিনেটটো কি হয় 0 হয় কাৰণ এইটো 1 ইয়াৰ 1 ৰ কাৰণে কি এটা লেখাতে আছে y লেখাতে আছে y লেখাত থাকিলে তাৰ কোঅৰ্ডিনেটটো কিমান হয় 0 হয় হয় নহয় তেতিয়া l ৰ আমাৰ স্থানাংকটো কি হ'ব 0 x ৰ আৰু y আমাৰ কি y কাৰণে কি হৈ যাব 5 কাৰণ ওপৰ ফালে 5 ত আছে 8 নম্বৰটো m বিন্দুটোৰ স্থানাংক m টো আছে এইটো m ত x ৰ ভ্যালু কিমান আছে -3 আৰু y কিমান হ'ব 0 কাৰণ y এক্সিছতে আছে গতিকে m ৰ স্থানাংকটো কি হ'ব -3 আৰু 0 বুজি পালা ইয়াত আমাৰ এতিয়া এই কোৱেশ্চন নম্বৰ 2 লগতে আমাৰ এক্সাৰসাইজ 3.2 শেষ হৈছে নেক্সট আমি এক্সাৰসাইজ 3.3 চাম ঠিক আছে